মৰিগাঁও জিলাৰ মৈৰাবাৰীত ব্যাপক যান-জঁটৰ সমস্যাই বিপাঙত পেলাইছে সাধাৰণ জনতাক। মৈৰাবাৰী কলেজ ৰোডৰ মৰিগাঁও সদৰলৈ যোৱা পথটোত অবৈধ বাছ আস্থান থকাৰ বাবে ব্যাপক হাৰত বৃদ্ধি পাইছে যান-জঁটৰ। বাছ আস্থানৰ কোনো বৈধ নথি-পত্ৰ নথকাকৈ কেইজনমান যুৱকৰ নেতৃত্বত বিভিন্ন ধৰণৰ যাত্ৰীবাহী যান-বাহনৰ পৰা কমিছন লোৱাৰো অভিযোগ উত্থাপিত হৈছে। ৰাস্তাটোৰ কাষতে থকা অবৈধ দোকানবোৰ কেইবাবাৰো প্ৰশাসনে উচ্ছেদ কৰাৰ পিছতো যুৱক কেইজনৰ তৎপৰতাত পুনৰ ৰাস্তাৰ কাষতে দোকান বহুৱাই পথটো ঠেক কৰি দিয়াত যান-জঁটৰ সমস্যাৰ সৃষ্টি হৈছে। ইফালে মৈৰাবাৰী মৰিগাঁও সদৰলৈ যোৱা পথটোৰ কাষতে য'তে ত'তে যাত্ৰীবাহী বাহন ৰখাই থোৱাৰ বাবেই দুখন বাহন একেলগে পাৰ হ'ব নোৱাৰে। এই পথটোত দুখনকৈ কলেজ, 4খন হাইস্কুল, চিকিৎসালয়, ফায়াৰ ব্ৰিগেডৰ কাৰ্যালয়ৰ পৰা আদি কৰি বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠান থকাৰ বাবে পথটো অতিকৈ ব্যস্ত হৈ থাকে। পথটোত য'তে ত'তে গাড়ী ৰখাৰ বাবে জৰুৰীকালীনৰ বাবে যোৱা ফায়াৰ ব্ৰিগেড আৰু এম্বুলেন্স বাহনো যান-জঁটৰ বাবে যাব নোৱাৰা অৱস্থা হয়। ঈদৰ আগমুহূৰ্তত আৰু অধিক ভিৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মৈৰাবাৰী আৰক্ষীৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে। দাবী জনাওঁ যে আমাৰ মৈৰাবাৰীৰ পৰা একদম প্ৰায় এই পাঠিকগুৰি আমাৰ যিটো আছে স্থান বা সত্ৰ আছে, এইখিনিৰ পৰা একদম দুয়ো পিনে অটো, টমটম আৰু এইবিলাক বেটাৰী কিবা চাৰ্জৰ গাড়ী এইবিলাক একদম আমাৰ গোটেই মৈৰাবাৰী বজাৰত একদম জাম কৰি ৰাখে। আমি বজাৰত আহিলে বহুত অসুবিধা হয় আৰু এইবিলাক গাড়ীৰ কাৰণে মানে আৰু বেলেগ কিবা এটা এম্বুলেন্স বা ফায়াৰ ব্ৰিগেড গাড়ী আহিব যে সেইখিনি মানে সুবিধা নাপায়। ৰাস্তাত এনেকুৱা গেডাৰিং হৈ থাকে। আমাৰ লোকেল প্ৰশাসনক আমি দাবী জনাওঁ যে অতি সোনকালে আৰু ঈদৰ সময়ত এইখিনি যাতে চিটিল কৰি দিয়ে আৰু যাতে মানুহৰ সুবিধা হয় অহা যোৱাৰ কাৰণে। বহুত প্ৰব্লেম হৈ আছে এইখিনি জেগাত। মৈৰাবাৰী এনেকুৱা কণ্ডিশ্যন হৈছে যে এতিয়া গাড়ী মটৰ কাৰণে এতিয়া খোজকঢ়াটো বহুত কঠিন হৈ পৰিছে। আমি প্ৰশাসনক দাবী জনাওঁ যে এইখিনি সোনকালে এইখিনি আমি এইটোৱে মৈৰাবাৰী থানাৰ অচিক আমি জনাওঁ যে দাবী কৰোঁ আৰু মৰিগাঁও প্ৰশাসনক আমি দাবী জনাওঁ যে অতি সোনকালে আমাৰ মৈৰাবাৰী যি টমটম অটো ৰিক্সাই যিখিনি গেডাৰিং কৰি আছে এইখিনি যাতে সোনকালে চেটেল হয় আমি দাবী জনাওঁ। মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ফাৰুক 24।